মহানগৰীৰ এটা পথে জীৱন সলালে ৰাইজৰ পথটোৰ বাবেই সুৰক্ষিত ৰাইজ পথটোৰ বাবেই নোহোৱা হ'ল কৃত্ৰিম বান প্ৰথমে চাওক এই দৃশ্যলৈ ৰাজপথলৈ ওলাই আহিছে ৰাইজ এই বিশেষ পথটোৰ নাম কৈলাশ মল্ল বৰুৱা পথ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে শেহতীয়াকৈ এক অভিযোগ উত্থাপন কৰিছে উক্ত পথটো বুন্দাজনক ভেটা দি ভূমি বেদখলেৰে নিৰ্মাণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিন্তু ৰাইজৰ মতে পথটো নিৰ্মাণে জীৱন সলনি কৰিলে তেওঁলোকৰ নাই পথটো হোৱাৰ পৰা আমাৰ যথেষ্ট সুবিধাই হৈছে অসুবিধাটো হোৱা নাই কাৰণ এতিয়া এই কাৰণে সুবিধা হৈছে আমাৰ সব মানুহবিলাক এবিন্দু অহা যোৱা কৰিব পাৰিছোঁ আগতে পানী হৈছিলে বহুত এতিয়া পানীটো ইয়াতে পানী নাই আৰু বিলখনত পানী ৰাস্তাটো বিলখনত নাইতো বিলখন আছে মাজত উঠি পিনে ৰাস্তাটো আহিছে আপোনাৰ বিলৰ ছাইডত গতিকে ইয়াতে আৰু কমপ্লেইন কৰিবলৈ কোনো কথাই নাই আমাৰ মতে বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ সৈতে সহাৱস্থান কৰা বুন্দাজনৰ কাষৰ এইসকল ৰাইজে পথটো নিৰ্মাণৰ পাছত পূৰ্বৰ সকলো সমস্যাৰ সমাধান হোৱা বুলি মন্তব্য কৰে লগতে ধন্যবাদ জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ইপিনে পথটোক লৈ ৰাজনীতি নকৰিবলৈও সকিয়নি ৰাইজৰ আৰু ইয়াৰে গোটেই ৰাইজখিনিৰ পাৰ্মিশ্যন লৈহে তেখেতে দেউতাকৰ নামত এই ৰাস্তাটো কৰিছে গতিকে ইয়াত একো হেৰি নাই ইয়াতে ৰাজনীতি কৰিব আহিছে আমাৰ ইয়াত লোকেল মানুহৰ একো প্ৰব্লেম নাই ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সৈতে গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট NB নিউজ মহানগৰীৰ এটা পথে জীৱন সলালে ৰাইজৰ পথটোৰ বাবেই সুৰক্ষিত ৰাইজ পথটোৰ বাবেই নোহোৱা হ'ল কৃত্ৰিম বান প্ৰথমে চাওক এই দৃশ্যলৈ ৰাজপথলৈ ওলাই আহিছে ৰাইজ এই বিশেষ পথটোৰ নাম কৈলাশ মল্ল বৰুৱা পথ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে শেহতীয়াকৈ এক অভিযোগ উত্থাপন কৰিছে উক্ত পথটো বুন্দাজনক ভেটা দি ভূমি বেদখলেৰে নিৰ্মাণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিন্তু ৰাইজৰ মতে পথটো নিৰ্মাণে জীৱন সলনি কৰিলে তেওঁলোকৰ নাই পথটো হোৱাৰ পৰা আমাৰ যথেষ্ট সুবিধাই হৈছে অসুবিধাটো হোৱা নাই কাৰণ এতিয়া এই কাৰণে সুবিধা হৈছে আমাৰ সব মানুহবিলাক এবিন্দু অহা যোৱা কৰিব পাৰিছোঁ আগতে পানী হৈছিলে বহুত এতিয়া পানীটো ইয়াতে পানী নাই আৰু বিলখনত পানী ৰাস্তাটো বিলখনত নাইতো বিলখন আছে মাজত উঠি পিনে ৰাস্তাটো আহিছে আপোনাৰ বিলৰ ছাইডত গতিকে ইয়াতে আৰু কমপ্লেইন কৰিবলৈ কোনো কথাই নাই আমাৰ মতে বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ সৈতে সহাৱস্থান কৰা বুন্দাজনৰ কাষৰ এইসকল ৰাইজে পথটো নিৰ্মাণৰ পাছত পূৰ্বৰ সকলো সমস্যাৰ সমাধান হোৱা বুলি মন্তব্য কৰে লগতে ধন্যবাদ জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ইপিনে পথটোক লৈ ৰাজনীতি নকৰিবলৈও সকিয়নি ৰাইজৰ আৰু ইয়াৰে গোটেই ৰাইজখিনিৰ পাৰ্মিশ্যন লৈহে তেখেতে দেউতাকৰ নামত এই ৰাস্তাটো কৰিছে গতিকে ইয়াত একো হেৰি নাই ইয়াতে ৰাজনীতি কৰিব আহিছে আমাৰ ইয়াত লোকেল মানুহৰ একো প্ৰব্লেম নাই ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সৈতে গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা